মানকাছাৰৰ এজন ল'ৰাৰ মহানুভৱতা। ল'ৰাজন হ'ল শ্বৰীফ আহমেদ শ্বাহ। শ্বৰীফ আহমেদ শ্বাহে লিখা পঢ়াৰ লগতে এটা কবিতা লিখি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে। এইজন কবি শ্বৰীফ আহমেদ শ্বাহে প্ৰথমবাৰৰ বাবে এটা কবিতা লিখিলে। তেওঁৰ মনৰ কল্পনাৰ ওপৰত ভিত্তি কৰি এই ৰোমান্টিক কবিতাটি লিখিলে। কবিতাটো হ'ল গোলাপী ছাতি ভালপোৱা ছোৱালীজনী। অতি ভাল লগা এই কবিতা গোলাপী ছাতি ভালপোৱা ছোৱালীজনী। তেওঁ মানকাছৰৰ ঝাওডাঙ্গা গাঁৱৰ ইয়াকুব হুছেইন শ্বাহৰ পুত্ৰ শ্বৰীফ আহমেদ শ্বাহ। ল'ৰাজনে পূৰ্বেও বহুতো ৰোমান্টিক কবিতা লিখিছিল বুলি জানিব পৰা গৈছে। কবি শ্বৰীফ আহমেদৰ মনৰ আশাৰে প্ৰকাশ কৰিছে যে তেওঁ কিছুদিনৰ মূৰত এখন গ্ৰন্থ লিখি ৰাইজৰ মাজত দাঙি ধৰিব বুলি মন্তব্য আগবঢ়ায়। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। হয়, মোৰ নাম শ্বৰীফ আহমেদ শ্বাহ। মোৰ ঘৰ মানকাছৰ। মই এতিয়া মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ ভোলানাথ মহাবিদ্যালয়ত। এইবাৰ মই তৃতীয় ষান্মাসিকৰ ছাত্ৰ। আপুনি যে কবিতাটো লিখিছে, আপুনি কিহৰ ওপৰত ভিত্তি কৰি কবিতাখন লিখিলে? মই কবিতাখন লিখিছোঁ যেতিয়া মই স্নাতক পৰ্যায়ত আছিলোঁ, তেতিয়া মই কবিতাখন লিখিছিলোঁ। মই নিজৰ কল্পনাৰ ওপৰতে কবিতাখন লিখিছোঁ। এই কবিতাখন আচলতে ৰোমান্টিক কবিতা। নিজৰ যি মনৰ ভাৱ সেই কবিতাখনত মই ব্যক্ত কৰিব পাৰিছোঁ। আচ্ছা, আপুনি যে কবিতাটো লিখিছে আজি, এই কবিতাটোৰ আগত আপুনি বেলেগ কবিতা লিখিছে নাই? হয়, মই বেলেগ কবিতা কিছুমান লিখিছোঁ, কিন্তু সেইখন মোৰ প্ৰথম কবিতা। তাৰপিছত এইখন কবিতা আপুনি ৰোমান্টিক কবিতাই অকলে লিখে নে বাৰু বেলেগে লিখে? নাই, মই বৰ্তমান ৰোমান্টিক কবিতাই লিখি আছোঁ, বেলেগ লিখা নাই। আপুনি এতিয়া ৰাইজক কি ক'ব বিচাৰিছে? আমি ৰাইজক আৰু আমাৰ যি নৱপ্ৰজন্ম, সেই নৱপ্ৰজন্মসকলক আমি এই কথাটোৱে ক'ম যে নৱপ্ৰজন্মসকলে যাতে কিতাপৰ প্ৰতি তেওঁলোকে আগ্ৰহ হয়, কিতাপ পঢ়ি যাতে তেওঁলোকে ভাল পায়, আৰু যাতে কবিতাৰ প্ৰতি তেওঁলোকে আগ্ৰহ হয়, আৰু তেওঁলোকে নিজে কবিতা লিখিব লাগে, সেই কথাটোৱে মই কৈছোঁ।